মোৰ প্ৰিয় দেশবাসী, ৭১তম গণতন্ত্ৰ দিৱসৰ এই প্ৰাক সন্ধ্যাত মই দেশ আৰু বিদেশত থকা সকলো ভাৰতীয় লোককে আন্তৰিক অভিনন্দন জনাইছোঁ। আজিৰ পৰা ৭ দশক আগেয়ে ২৬ জানুৱাৰীৰ এই দিনটোতে আমাৰ সংবিধান ৰূপায়ণ কৰা হৈছিল। ইয়াৰ পূৰ্বেও এই তাৰিখটোৰ বিশেষ গুৰুত্ব স্থাপিত হৈছিল। পূৰ্ণ স্বাধীনতাৰ সংকল্প গ্ৰহণ কৰাৰ পাছত আমাৰ দেশবাসীয়ে ১৯৩০ৰ পৰা ১৯৪৭ চনলৈ প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনটো পূৰ্ণ স্বাধীনতা দিৱস ৰূপে পালন কৰিছিল। সেইবাবে ১৯৫০ চনৰ সেই ঐতিহাসিক দিনটোত আমি ভাৰতীয় লোকসকলে সংবিধানৰ আদৰ্শৰ প্ৰতি আস্থা প্ৰকাশ কৰি এখন গণৰাজ্যৰ ৰূপত নিজৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াৰে পৰা প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনটো গণতন্ত্ৰ দিৱস ৰূপে পালন কৰোঁ। আধুনিক গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ ৩টা অংগ আছে: বিধায়িনী, কাৰ্যপালিকা আৰু ন্যায়পালিকা। এই ৩টা অংগ স্বশাসিত হ'লেও এটাই আনটোৰ সৈতে জড়িত হৈ থাকে আৰু ইটোৱে সিটোৰ ওপৰত অৰ্থাৎ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। কিন্তু বাস্তৱত নাগৰিকসকলে একেলগ হৈ ৰাষ্ট্ৰ নিৰ্মাণ কৰে। আমি ভাৰতৰ জনসাধাৰণে আমাৰ গণতন্ত্ৰ পৰিচালনা কৰোঁ। আমাৰ উমৈহতীয়া ভৱিষ্যতৰ বাবে সিদ্ধান্ত লোৱাৰ বাস্তৱিক শক্তি আমাৰ ভাৰতীয়সকলৰ আত্মাত নিহিত হৈ আছে। আমাৰ সংবিধানে আমাৰ সকলোকে এখন স্বাধীন তথা সাৰ্বভৌম গণৰাজ্যৰ নাগৰিক হিচাপে কিছুমান অধিকাৰ প্ৰদান কৰিছে। কিন্তু সংবিধানৰ অন্তৰ্গত আমি সকলোৱে এই দায়িত্ব গ্ৰহণ কৰিছোঁ যাতে আমি ন্যায়, স্বাধীনতা আৰু সমতা তথা ভাতৃত্ববোধৰ বুনিয়াদী গণতান্ত্ৰিক আদৰ্শসমূহৰ প্ৰতি সদায়ে দায়বদ্ধ হৈ থাকোঁ। ৰাষ্ট্ৰৰ অৱধাৰিত উন্নয়ন তথা পৰস্পৰৰ মাজৰ সদ্ভাৱ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত এয়া হৈছে সৰ্বোত্তম পথ। জাতিৰ পিতা মহাত্মা গান্ধীৰ জীৱনাদৰ্শ গ্ৰহণ কৰিলে এই সাংবিধানিক আদৰ্শসমূহ পালন কৰাটো আমাৰ পক্ষে সহজ হৈ পৰে। এয়া কৰিলে আমি সকলোৱে মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জয়ন্তীক আৰু অধিক সাৰ্থকতা প্ৰদান কৰিব পাৰিম। মোৰ প্ৰিয় দেশবাসী, জনতাৰ কল্যাণৰ নিমিত্তে চৰকাৰৰ ফালৰ পৰা কেইবাটাও অভিযান চলোৱা হৈছে। এই কথা বিশেষভাৱে উল্লেখযোগ্য যে নাগৰিকসকলে স্বেচ্ছাই এই অভিযানসমূহ জনপ্ৰিয় গণ আন্দোলনলৈ পৰিৱৰ্তিত কৰিছে। জনসাধাৰণৰ অংশগ্ৰহণৰ ফলত স্বচ্ছ ভাৰত অভিযানে খুব কম সময়তে প্ৰভাৱশালী সফলতা লাভ কৰিছে। অংশীদাৰিত্বৰ এই ভাৱনা অন্যান্য ক্ষেত্ৰত চলা প্ৰয়াসসমূহতো পৰিলক্ষিত হৈছে। সেয়া ৰন্ধন গেছৰ ৰাজসাহায্য ত্যাগ কৰা কাৰ্যই হওক, নতুবা ডিজিটেল লেনদেনৰ প্ৰসাৰ ঘটোৱাই হওক। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ সফলতা গৌৰৱ কৰিবলগীয়া। ৮ কোটি হিতাধিকাৰীক এই আঁচনিৰ দ্বাৰা সামৰি লোৱাৰ লক্ষ্য পূৰণ হৈছে। ইয়াৰ ফলত অভাৱী পৰিয়ালৰ লোকে এতিয়া স্বচ্ছ ইন্ধনৰ সুবিধা লাভ কৰিছে। প্ৰধানমন্ত্ৰী সহজ বিজুলী হৰ ঘৰ যোজনা অৰ্থাৎ সৌভাগ্য আঁচনিৰ দ্বাৰা মানুহৰ জীৱনলৈ নতুন আশাৰ কিৰণ সঞ্চাৰ হৈছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ মাধ্যমেৰে ১৪ কোটিৰো অধিক কৃষক ভাই ভনীয়ে প্ৰতি বছৰে ৬,০০০ টকাৰ ন্যূনতম আয় লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ফলত আমাৰ অন্নদাতাসকলে সন্মান সহকাৰে জীৱন ধাৰণ কৰিবলৈ সাহায্য লাভ কৰিছে। ক্ৰমাগত বৃদ্ধি হোৱা জলসংকটক ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ জলশক্তি মন্ত্ৰালয় গঠন কৰা হৈছে আৰু জল সংৰক্ষণ আৰু ব্যৱস্থাপনাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে। মোৰ বিশ্বাস যে জল জীৱন অভিযানটো স্বচ্ছ ভাৰত অভিযানৰ দৰেই এক জন আন্দোলনৰ ৰূপ ল'বগৈ। চৰকাৰৰ প্ৰতিটো নীতিৰ অন্তৰালত দেশৰ অভাৱী লোকৰ কল্যাণ সাধনৰ লগতে এইটোও ধাৰণা লোৱা হয় যে ৰাষ্ট্ৰই হৈছে আমাৰ বাবে সৰ্বপ্ৰথম অগ্ৰাধিকাৰ। GST প্ৰণয়ন হোৱাৰ ফলস্বৰূপে এখন দেশ এটা কৰ প্ৰণালী, এখন বজাৰৰ ধাৰণাই বাস্তৱ ৰূপ পালে। ইয়াৰ লগতে নেম আঁচনিৰ দ্বাৰাও এখন ৰাষ্ট্ৰৰ বাবে এখনেই বজাৰ নিৰ্মাণৰ প্ৰক্ৰিয়াও শক্তিশালী কৰি তোলা হৈছে, যাৰ ফলত কৃষকসকল লাভান্বিত হ'ব। আমি দেশৰ প্ৰতিটো অংশৰ সম্পূৰ্ণ বিকাশৰ বাবে অহৰ্নিশে চেষ্টা চলাই আছোঁ। লাগিলে সেয়া জম্মু কাশ্মীৰ আৰু লাডাখেই হওক, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহেই হওক, কিংবা ভাৰত মহাসাগৰত অৱস্থিত আমাৰ দ্বীপসমূহেই হওক।
দেশৰ উন্নয়নৰ বাবে এক সুদৃঢ় আভ্যন্তৰীণ সুৰক্ষা ব্যৱস্থা থকাটো প্ৰয়োজনীয়। ইয়াৰ বাবে চৰকাৰে আভ্যন্তৰীণ সুৰক্ষা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰি গঢ়ি তুলিবলৈ বহুতো দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। সুলভ স্বাস্থ্য আৰু শিক্ষাৰ সুবিধাক সুশাসনৰ এটি আধাৰশিলা বুলি গণ্য কৰা হয়। যোৱা 7টা দশকত আমি এই দিশত এটি দীঘলীয়া যাত্ৰাৰ বাট বুলি আহিলোঁ। চৰকাৰে বিভিন্ন অভিলাষী আঁচনিৰ যোগেদি স্বাস্থ্য ক্ষেত্ৰক বিশেষ গুৰুত্ব দি আহিছে। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰতৰ দৰে আঁচনিয়ে দৰিদ্ৰসকলৰ কল্যাণৰ প্ৰতি থকা সংবেদনশীলতা প্ৰকাশ কৰাৰ লগতে প্ৰভাৱশালী সাহায্যও দৰিদ্ৰসকলক প্ৰদান কৰিছে। আপোনালোকে জানে যে আয়ুষ্মান ভাৰত হৈছে বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ জনস্বাস্থ্য আঁচনি। জনসাধাৰণৰ বাবে স্বাস্থ্যসেৱা প্ৰদান আৰু গুণগত মান দুয়োটা ক্ষেত্ৰতেই বৃহৎ যোগাত্মক পৰিৱৰ্তন হৈছে। জন ঔষধি যোজনাৰ জৰিয়তে অতি কম দৰতে উচ্চমানৰ ঔষধ উপলব্ধ হোৱা বাবে সাধাৰণ পৰিয়ালসমূহৰ স্বাস্থ্য শিতানৰ ব্যয় যথেষ্ট কমি আহিছে। প্ৰিয় দেশবাসী, প্ৰাচীন কালতেই নালন্দা আৰু তক্ষশিলা বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাৰ এটি অতি উত্তম ব্যৱস্থা প্ৰৱৰ্তিত হৈছিল। ভাৰতত জ্ঞানৰ শক্তিক প্ৰসিদ্ধি বা ধনতকৈ বেছি মূল্যৱান বুলি গণ্য কৰা হয়। ভাৰতীয় পৰম্পৰাত শৈক্ষিক অনুষ্ঠানসমূহক বিদ্যাৰ মন্দিৰ বুলি বিবেচনা কৰা হয়। দীঘলীয়া সময়ৰ বাবে থকা ঔপনিৱেশিক শাসনৰ বাবে সৃষ্টি হোৱা দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰত শিক্ষাৰ সবলীকৰণ এক গুৰুত্বপূৰ্ণ মাধ্যম ৰূপে পৰিগণিত হৈছে। আমাৰ দেশত আধুনিক শিক্ষা ব্যৱস্থা স্বাধীনতাৰ ঠিক পিছতেই আৰম্ভ হৈছিল। সেই সময়ত আমাৰ হাতত সম্পদ অতি সীমিত আছিল। তথাপিও শিক্ষাৰ ক্ষেত্ৰত আমি লাভ কৰা কেতবোৰ সফলতা কল্পনাতীত। দেশৰ কোনো শিশু বা যুৱক যাতে শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া নহয়, তাৰ বাবে আমাৰ নিৰন্তৰ প্ৰয়াস চলিছে। তাৰ লগতে প্ৰয়োজনীয় সংস্কাৰৰ জৰিয়তে আমাৰ শিক্ষা ব্যৱস্থা বিশ্ব মানদণ্ডৰ কৰি গঢ়ি তুলিবলৈও চেষ্টা কৰি থকা হৈছে। ইছৰো অৰ্থাৎ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সফলতাক লৈ আমি সকলো দেশবাসী গৰ্বিত। ইছৰোৰ বিজ্ঞানীসকলে মিছন গগনযান আগুৱাই নিছে আৰু এই বছৰ সমগ্ৰ দেশবাসীয়ে ভাৰতীয় মানৱ মহাকাশযান আঁচনি ক্ষিপ্ৰতাৰে আগবাঢ়ি যোৱালৈ আগ্ৰহেৰে অপেক্ষা কৰিছে। এই বছৰতেই টকিঅ'ত অলিম্পিক খেল অনুষ্ঠিত হ'ব। কিছুমান খেলত পৰম্পৰাগতভাৱে ভাল প্ৰদৰ্শন কৰি আহিছে। আমাৰ দেশৰ নতুন প্ৰজন্মৰ খেলুৱৈসকলে অতি সম্প্ৰতি বিভিন্ন প্ৰতিযোগিতাত উৎসাহজনক প্ৰদৰ্শন কৰিছে আৰু দেশলৈ সুনাম কঢ়িয়াই আনিছে। 2020 চনৰ অলিম্পিক প্ৰতিযোগিতাৰ ভাৰতীয় খেলুৱৈসকলৰ প্ৰতি দেশবাসীৰ সমৰ্থন আৰু শুভকামনা অকৃপণভাৱে আছে। প্ৰবাসী ভাৰতীয়সকলেও সদায়ে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। মোৰ নিজৰ বিদেশ ভ্ৰমণৰ সময়ত দেখিবলৈ পাইছোঁ যে বিদেশত থকা ভাৰতীয়সকলে নিজৰ পৰিশ্ৰমেৰে সেই দেশবোৰক সমৃদ্ধ কৰাৰ লগতে বিশ্ব সম্প্ৰদায়ৰ সন্মুখত ভাৰতৰ ছবিও উজ্জ্বল কৰি তুলিছে। বহু প্ৰবাসী ভাৰতীয়ই বিভিন্ন ক্ষেত্ৰত অতুলনীয় অৱদান আগবঢ়াইছে। মোৰ প্ৰিয় দেশবাসী, দেশৰ সৈনিক, অৰ্ধসৈনিক বাহিনী আৰু আভ্যন্তৰীণ সুৰক্ষা বাহিনীক মই মুক্তকণ্ঠে প্ৰশংসা কৰোঁ। দেশৰ একতা, অখণ্ডতা আৰু সুৰক্ষাত আগবঢ়োৱা তেওঁলোকৰ বলিদান, অদ্বিতীয় সাহস আৰু অনুশাসন চিৰযুগমীয়া। আমাৰ কৃষক, আমাৰ চিকিৎসক আৰু ধাত্ৰীসকল, বিদ্যা আৰু সংস্কাৰ প্ৰদান কৰা শিক্ষকসকল, পৰিশ্ৰমী বৈজ্ঞানিক আৰু ইঞ্জিনিয়াৰ, সচেতন আৰু সক্ৰিয় যুৱক যুৱতী, আমাৰ কল কাৰখানাত নিয়োজিত পৰিশ্ৰমী শ্ৰমিক বন্ধু, ঔদ্যোগিক বিকাশত যোগদান আগবঢ়োৱা উদ্যমী আৰু কলা সংস্কৃতিক নতুন ৰূপ দিয়া শিল্পীসকল, ভাৰতৰ সেৱা ক্ষেত্ৰখনক বিশ্বত সন্মানিত স্থানত স্থাপন কৰা সকলো বৃত্তিধাৰী তথা বিভিন্ন ক্ষেত্ৰত নিজৰ যোগদান আগবঢ়োৱা সকলো দেশবাসী আৰু বিশেষকৈ সকলো বাধা নেওচি সফলতাৰ নতুন শিখৰত নিজকে স্থাপন কৰা আৰু আমাক আশাৰ ৰেঙনি দেখুওৱা কন্যা সন্তানসকল, এই সকলোৱেই আমাৰ দেশৰ গৌৰৱ। এই মাহৰ আৰম্ভণিতে মই দেশৰ এনে কিছুমান পৰিশ্ৰমী লোকক লগ পাবলৈ আৰু কথা পাতিবলৈ সুযোগ পাইছিলোঁ, যিসকলে বিভিন্ন ক্ষেত্ৰত প্ৰশংসনীয় কাম কৰিছে। সৰলতা আৰু নিষ্ঠা সহকাৰে নীৰৱে কাম কৰি এই লোকসকলে বিজ্ঞান আৰু উদ্ভাৱন, খেতি আৰু বনজ সম্পদৰ বিকাশ, শিক্ষা, স্বাস্থ্য, খেল-ধেমালি, প্ৰাচীন শিল্পকলাক পুনৰাই জনপ্ৰিয় কৰা, দিব্যাংগ ব্যক্তিসকলৰ, মহিলাসকলৰ
আৰু শিশুসকলৰ সবলীকৰণত তথা অভাৱী লোকসকলৰ বাবে খাদ্য আৰু পৰিপুষ্টিৰ ব্যৱস্থা কৰা আদিত বিভিন্ন ক্ষেত্ৰত অশেষ যোগদান আগবঢ়াইছে। উদাহৰণস্বৰূপে জম্মু কাশ্মীৰত শ্ৰীমতী আৰিফা জানে নামদা হস্তকলাক পুনৰাই জনপ্ৰিয় কৰি তুলিছে। তেলেংগানাত শ্ৰীমতী ৰত্নাৱলী কোট্টপল্লীয়ে থেলাছেমিয়া আক্ৰান্ত লোকসকলৰ চিকিৎসাৰ বাবে, কেৰালাত শ্ৰীমতী দেৱকী আম্মাই নিজৰ ব্যক্তিগত প্ৰচেষ্টাত বনসম্পদ উৎপন্ন কৰি, মণিপুৰত শ্ৰী জামখোজাং মিছাৱে সামূহিক বিকাশৰ বাবে কাম কৰি আৰু পশ্চিমবংগত শ্ৰী বাবৰ আলীয়ে সৰুৰে পৰাই দুৰ্বল শ্ৰেণীৰ শিশুৰ শিক্ষাৰ প্ৰসাৰৰ বাবে প্ৰশংসনীয় যোগদান আগবঢ়াই লোকসকলৰ জীৱনলৈ আশাৰ ৰেঙনি কঢ়িয়াইছে। এনে বহু লোক আছে, মই মাথো কিছুসংখ্যক লোকৰহে নাম উল্লেখ কৰিছোঁ। এনে ব্যক্তিসকলে ইয়াকেই প্ৰতিফলিত কৰিছে যে এজন সাধাৰণ ব্যক্তি হৈও নিজৰ আদৰ্শ আৰু পৰিশ্ৰমৰ দ্বাৰা সমাজত এক ডাঙৰ পৰিৱৰ্তন সাধিব পৰা যায় কেনেদৰে। বৃহৎ সংখ্যক এনে কিছুমান স্বেচ্ছাসেৱী সংগঠন আছে যিবিলাকে চৰকাৰৰ সৈতে ৰাষ্ট্ৰ নিৰ্মাণ অভিযানত নিজৰ যোগদান আগবঢ়াই আহিছে। প্ৰিয় দেশবাসী, আমি এতিয়া 21 শতিকাৰ তৃতীয় দশকত প্ৰৱেশ কৰিছোঁ। ই নতুন ভাৰত নিৰ্মাণ আৰু ভাৰতীয় নৱপ্ৰজন্মৰ উদয় দশক হ'বলৈ আগবাঢ়িছে। এই শতাব্দীত জন্মগ্ৰহণ কৰা যুৱক যুৱতীয়ে মনে প্ৰাণে ৰাষ্ট্ৰীয় চিন্তাধাৰাৰ অংশীদাৰ হৈছে। সময় বাগৰি যোৱাৰ লগে লগে আমাৰ স্বাধীনতা সংগ্ৰামত প্ৰত্যক্ষভাৱে জড়িত লোকসকল আমাৰ মাজৰ পৰা হেৰাই গৈ আছে। কিন্তু আমাৰ স্বাধীনতা সংগ্ৰামৰ আস্থা আৰু বিশ্বাস সদায়ে বিৰাজমান হৈ থাকিব। তথ্য প্ৰযুক্তিৰ প্ৰগতিৰ বাবে আজিৰ যুৱ সমাজৰ সকলো তথ্য জ্ঞাত আৰু তেওঁলোকৰ আত্মবিশ্বাসো অধিক। আমাৰ নৱপ্ৰজন্ম দেশৰ মূল ভেটিস্বৰূপ প্ৰমূল্যসমূহৰ প্ৰতি আস্থাবান। আমাৰ যুৱকসকলৰ বাবে ৰাষ্ট্ৰ সদায় সৰ্বোচ্চ। মই এই যুৱকসকলৰ মাজত এক নতুন ভাৰত প্ৰত্যক্ষ কৰিছোঁ। ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত মহাত্মা গান্ধীৰ চিন্তাধাৰা আজিও সম্পূৰ্ণ প্ৰাসংগিক। গান্ধীজীৰ সত্য আৰু অহিংসাৰ বাণী তথা চিন্তা চৰ্চা আমাৰ দৈনিক কাৰ্যসূচীৰ এটি অংগ হ'ব লাগে। গান্ধীজীৰ সত্য আৰু অহিংসাৰ বাণী সম্প্ৰতি অতি প্ৰয়োজনীয় হৈ পৰিছে। মানৱতাৰ প্ৰতি অমূল্য উপহাৰস্বৰূপ গান্ধীজীৰ অহিংসাৰ মন্ত্ৰ কোনো উদ্দেশ্যেৰে যুঁজ কৰাসকলে, বিশেষকৈ যুৱ সম্প্ৰদায়ে সদায় মনত ৰখা উচিত। উচিত অনুচিত বিচাৰৰ সময়ত গান্ধীজীৰ মানৱ কল্যাণক কষটি শিলস্বৰূপে ব্যৱহাৰ কৰা নীতি গণতন্ত্ৰৰ ক্ষেত্ৰতো প্ৰযোজ্য। গণতন্ত্ৰ বৰ্তাই ৰখাৰ ক্ষেত্ৰত চৰকাৰ আৰু বিৰোধী দুই পক্ষৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে। ৰাজনৈতিক মত প্ৰকাশৰ লগতে দেশৰ সামগ্ৰিক বিকাশৰ বাবে দুই পক্ষই মিলিজুলি কাম কৰি যাব লাগে। প্ৰিয় দেশবাসী, গণতন্ত্ৰ দিৱস আমাৰ সংবিধানৰ উৎসৱ। সংবিধানৰ প্ৰধান স্ৰষ্টা বাবা চাহেব আম্বেদকাৰৰ এটি মত আজি মই আপোনাসৱৰ আগত প্ৰকাশ কৰিব খুজিছোঁ। তেখেতে কৈছিল, আমি যদি কেৱল উপৰুৱাকৈ নকৰি বাস্তৱ ক্ষেত্ৰতো প্ৰজাতন্ত্ৰ বৰ্তাই ৰাখিব খোজো, তেনেহ'লে কি কৰিব লাগিব? মোৰ মতে প্ৰথম কৰ্তব্য হ'ব সামাজিক আৰু আৰ্থিক লক্ষ্যত উপনীত হ'বৰ বাবে সাংবিধানিক উপায়বিলাকৰ সহায় অত্যন্ত নিষ্ঠাৰে গ্ৰহণ কৰা। বাবা চাহেব আম্বেদকাৰৰ এই কথাফাঁকিয়ে আমাৰ পথ সদায়েই পোহৰাই আহিছে। এই কথাষাৰি আমাৰ ৰাষ্ট্ৰখনক গৌৰৱৰ শিখৰত উপনীত কৰোৱাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শক হ'ব। প্ৰিয় দেশবাসী, বসুধৈৱ কুটুম্বকম অৰ্থাৎ গোটেই বিশ্বই এটি পৰিয়াল। আমাৰ এই চিন্তাই আন দেশৰ সৈতে আমাৰ সম্পৰ্ক সুদৃঢ় কৰিছে। আমি আমাৰ গণতান্ত্ৰিক প্ৰমূল্য গোটেই বিশ্বৰ সৈতে ভগাই লৈছোঁ হওক। গণতন্ত্ৰ দিৱসলৈ বিদেশী ৰাষ্ট্ৰৰ মুৰব্বীক আমন্ত্ৰণ জনোৱাৰ এটি পৰম্পৰা আমাৰ আছে। মই আনন্দিত হৈছোঁ যে এই বছৰো কাইলৈ উদযাপন কৰিবলৈ লোৱা গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানত আমাৰ পুৰণি বন্ধুৰাষ্ট্ৰ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি শ্ৰী বলছনাৰোই সন্মানীয় অতিথিৰূপে ভাগ ল'ব। বিকাশৰ পথেৰে আগুৱাই যোৱা আমাৰ দেশ আৰু সমূহ দেশবাসী বিশ্ববাসীৰ সৈতে সহযোগ কৰিবৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, যাতে আমাৰ লগতে সমগ্ৰ মানৱ জাতিৰ ভৱিষ্যত সুৰক্ষিত হৈ থাকে আৰু মানৱ জাতি সমৃদ্ধিশালী হৈ থাকে। মই পুনৰবাৰ আপোনাসৱক গণতন্ত্ৰ দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনাসৱৰ সুখী ভৱিষ্যত কামনা কৰিছোঁ। জয় হিন্দ, জয় হিন্দ, জয় হিন্দ।